অল আছাম নাগা ৱেলফেয়াৰ ছ'চাইটি নামৰ সংস্থাটোৰ সুন্দৰ পদক্ষেপ ৰাজ্যৰ বিভিন্ন প্ৰান্তত এতিয়া বানৰ তাণ্ডৱ বানৰ কবলত দুৰ্ভোগ ভোগা ৰাইজৰ কাষত কাষ চাপিছে এই সংস্থাটোৱে আৰ্তজনক কিছু সহায় কৰাৰ লক্ষ্য বান্ধি আজি সংস্থাটোৰ কাৰ্যকৰ্তাসকলে তিনিচুকীয়া জিলাৰ পশ্চিম চৈখোৱাৰ এক ভিতৰুৱা গাঁও কপাহতলী গাঁৱত উপস্থিত হয় কপাহতলী গাঁৱত উপস্থিত হৈ তেওঁলোকে বানৰ কবলত পৰা লোকসকলক খাদ্য সামগ্ৰী আৰু কিছু প্ৰয়োজনীয় সামগ্ৰী প্ৰদান কৰি সহায় কৰে বানে জুৰুলা কৰা লোকসকলৰ কাষত উপস্থিত হৈ তেওঁলোকে গ্ৰহণ কৰা এই কাৰ্য সঁচাই প্ৰশংসনীয় তেওঁলোকে বহু কেইঘৰ পৰিয়ালক সাহায্য প্ৰদান কৰি সংকটত থকা হাতীঘুলি মথাউৰিও পৰিদৰ্শন কৰে তেওঁলোকে অনাগত দিনত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ বানাক্ৰান্তসকলৰ কাষত উপস্থিত হৈ এনেদৰে সহায় আগবঢ়াব বুলি জানিব পৰা গৈছে অল আছাম নাগা ৱেলফেয়াৰ ছ'চাইটি নামৰ সংস্থাটোৰ এই কাৰ্যক সকলোৱে শলাগ লৈছে আমাৰ প্ৰায় অসমৰ প্ৰায়বিলাক জেগাতে যেটো বানৰ যেটো পৰিস্থিতিৰ কাৰণে জনসাধাৰণে বহুত যথেষ্ট সমস্যাৰ সন্মুখীন হৈছে এনে স্থলত আমাৰ সদৌ অসম নগা কল্যাণ সমাজৰ তৰফৰ পৰা কিঞ্চিত আমি বানাক্ৰান্ত লোকসকলক সাহায্য আগবঢ়াবৰ বাবে আমি আজি ঢলা শদিয়া স্থিত আমাৰ কপাহতলী ঠাইলৈ আমি আহিছোঁ আৰু আমাৰ সদৌ অসম নগা কল্যাণ সমাজৰ আমাৰ নেতৃবৰ্গৰ নেতৃত্বত আৰু লালপাহাৰ ইউথসকলৰ নেতৃত্বত আমি এই কাৰ্যসূচীটো আমি গ্ৰহণ কৰিছোঁ গতিকে এই ক্ষেত্ৰত আমাৰ কপাহতলীত যিসকল বানাক্ৰান্ত সেই লোকসকল আমি কিঞ্চিত এটা সাহায্য কৰাৰ উদ্দেশ্যে যিহেতু আজিৰ তাৰিখত হিউমেনিটি মানৱীয়তা আজিৰ তাৰিখত খুব আমি এইটো নকওঁ যে এইটো এটা ডাঙৰ এটা সাহায্য কিন্তু এটা আপোনালোকৰ প্ৰতি থকা এটা মৰম শ্ৰদ্ধা বানাক্ৰান্ত লোকসকলৰ যিটো সমস্যা আমি অনুভৱ কৰি পৰিছোঁ গতিকে আমি আমাৰ সেই নগা কল্যাণ সমাজ অসমৰ সদৌ অসম নগা কল্যাণ সমাজৰ তৰফৰ পৰা আমি এই সাহায্যটো আগবঢ়াবলৈ আহিছোঁ আৰু ইয়াত সহযোগিতা আগবঢ়োৱা সমূহ অসমবাসী ৰাইজ অসমৰ সদৌ অসমৰ নগাবাসী ৰাইজসকল আৰু তিনিচুকীয়াৰ নগাবাসী ৰাইজসকল সকলো ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ সদৌ অসম নগা কল্যাণ তৰফৰ পৰা যিহেতু আপোনালোকৰ সকলোৰে সাহায্যৰ থত আৰু সকলোৰে সমৰ্থনত আমি এই কাৰ্যসূচীটো আমি সুন্দৰভাৱে আমি সফল ৰূপায়ণ কৰিবলৈ সক্ষম হৈছোঁ ধন্যবাদ